হোজাইত আজি এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ইয়াত যিহেতু বৰ্তমান ওলাই থকা আমি দেখা গৈছোঁ আমি ইতিমধ্যে ভৱেশ কলিতা দেখা পাইছোঁ যে এনেদৰে ওলাই আহিছে আৰু যদি সম্ভৱ হয় আমি ছাৰৰ সৈতে অলপ কথা পাতিম যিহেতু নতুন বছৰো আহিছে ৰাজ্যবাসীক কি ক'ব আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজলৈ আমি ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আশা কৰিলোঁ বৰ্ষটো সকলো কাৰণে মংগলময় হওক সুখদায়ক হওক আৰু উন্নয়নৰ বৰ্ষ হওক তাকে কামনা কৰিছোঁ। দেখা হৈছে 24ৰ লোকসভা নিৰ্বাচন আহিছে পৰিকল্পনা কি হ'ব নগাঁও আৰু কাজিৰঙাত বিজেপি প্ৰাৰ্থী দিব নে মিত্ৰ দলকে দিব কিবা চাওক এতিয়ালৈকে কোনে কোনটো সমষ্টিত নিৰ্বাচন খেলিব ইয়াৰ কোনো সিদ্ধান্ত হোৱা নাই কিন্তু আমি প্ৰয়াস চলাই আছোঁ নগাঁও সমষ্টিটো কিদৰে উদ্ধাৰ কৰিব পাৰিব আৰু কাজিৰঙাটো কিদৰে উদ্ধাৰ কৰিব পৰা যায় বিজেপিক আমাৰ আশা আছে এক্সপেক্টেশ্যন আছে নগাঁওবাসী ৰাইজ কাজিৰঙাবাসী ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টীয়ে আৰু মিত্ৰগোষ্ঠীয়ে ইয়াত ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব। কিমানখন আসনত খেলা আমাৰতো এতিয়ালৈকে চিট শ্বেয়াৰিং হোৱা নাই আমিতো 14খনতে খেলিব আমাৰ মিত্ৰগোষ্ঠীয়ে। কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আমাৰ আবেদন নালাগে নহয় আমাৰ ছিষ্টেম নাই এইবিলাক পইচা জমা লোৱা চালান দিয়া আমাৰ ইয়াত সেইবিলাক নাই আমাৰ ছাৰ্ভে হয় ছাৰ্ভেত যাৰ নাম আহে তেওঁ কেণ্ডিডেট পায়। দেখা গৈছে ছাৰ শেহতীয়াকৈ এনকাউণ্টাৰক লৈ কিছু প্ৰতিক্ৰিয়া হৈছে ভুৱা এনকাউণ্টাৰ কৰা হৈছে বুলি কৈছে কি কয় ভুৱা এনকাউণ্টাৰ হোৱা নাই নেকি যদি হৈছে এইটো চাব পুলিচ প্ৰশাসনে। আলফাৰ সৈতে দিল্লীলৈ আলোচনা হ'ব আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আশাবাদী অসমত পুনৰ শান্তি পাব অসমত শান্তি আছে এই শান্তি বিঘ্নিত হ'ব নালাগে শান্তিটো মানে পিচটো কণ্টিনিউ থাকিবলৈ আমি তাকে আহ্বান জনাম আৰু যিটো আছে পিচ থাকিলেহে ডেভেলপমেণ্ট থাকে শান্তি থাকিলে প্ৰগতি থাকে যিহেতু ৰাজ্যখন প্ৰগতিৰ দিশত আগবাঢ়ি গৈছে ইয়াত অহিংসাৰ নীতিৰেহে চব কৰিব পাৰি হিংসা নীতিৰ কোনো স্থান নাই আমি তাকেহে কামনা কৰিম। ছাৰ নতুন মুখ দেখা পোৱা যাব নেকি লোকসভাৰ মন্ত্ৰী বা বিধায়ক নতুন পুৰণা এইবিলাক কি আছে আৰু বিজেপিৰ কাৰ্যকৰ্তা হ'ব নহ'লে অসম গণ পৰিষদ নহ'লে UPPL দলৰ হ'ব নহয় জানো ডিমা হাছাওত যিহেতু যাব আপুনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিৰ্বাচন হ'ব ডিমা হাছাওত ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট দিব ডিমা হাছাওত যিটো শান্তি প্ৰগতি আছে তাত শান্তি অবিহনে প্ৰগতি নহয় মই কৈছোঁ যে তাত শান্তি বিৰাজমান হৈ আছে আৰু যথেষ্ট উন্নয়ন হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বলিষ্ঠ নেতৃত্বত আৰু কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট তাত টকা শিকা দিয়া হৈছে। আশা কৰিছোঁ যি 8 জানুৱাৰীত নিৰ্বাচন হ'ব এই নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীয়ে 28খন আসনৰ 28খন পাবলৈ সক্ষম হ'ব। এই আছিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু আমি দেখুৱাই আছোঁ যে ইতিমধ্যে হোজাই বিহুতলী এই খেলপথাৰত যি এক অনুষ্ঠান সেই অনুষ্ঠানলৈ অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁ আহিছে আৰু ইয়াৰ পৰা তেওঁ পোনে পুনৰ ডিমা হাছাওলৈ যাব আৰু ডিমা হাছাও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তেওঁ যাব আৰু যিহেতু তেওঁ এটা কথা ব্যক্ত কৰিছে যে ডিমা হাছাও নিৰ্বাচনত 28খনে বিজেপি জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলি সেই কথা ইতিমধ্যে নিউজ 18ৰ আগত প্ৰকাশ কৰা দেখা গৈছে।